মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 4bৰ 9 লৈকে কৰি দিয়া হৈছিল আজি 10ৰ এটা কৰি দিম সো বাকি এটা তোমালোকে হোমৱৰ্ক কৰিবা লগতে 11 কৰি দিম 12 কৰি দিম তেনেকৈ কেইটামান কৰি দিম ঠিক আছে সো 10ৰ একটো লৈছো প্ৰথম যে 10ৰ একটো মই কি দিয়া আছে এটা সমান্তৰিক দিয়া আছে আৰু এই সমান্তৰিকটো কি দিয়া আছে মানবোৰ দিয়া আছে ঠিক আছে এটো দিয়া আছে y - 2 এটো দিয়া আছে 3 এটো দিয়া আছে 4x - 1 আৰু এটো দিয়া আছে 23 ঠিক আছে এতিয়া আমি কি কৰিব লাগে x y ৰ মান উলিয়াব লাগে সো আমি এতিয়া কেনে কৰিলে চাবা যে আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় সো আমি কি জানো we know that মানে আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ঠিক আছে এইখিনি কথা আমি জানো সমান আৰু সমান্তৰাল হয় নহয় এইখিনি কথা আমি জানো এতিয়া যেটো সমান আমি কি লিখিব পাৰো ইয়াৰ পৰা যে 4x - 1 = 23 লিখিব পাৰো কাৰণ যেহেতু বিপৰীত বাহুবোৰ সমান আৰু এটা কি লিখিব পাৰো y - 2 = 3 লিখিব পাৰো ঠিক আছে এতিয়া আমি এই দুটা সলভ কৰিম সো কি পালো 4x - 1 = 23 সো এইখিনি সলভ কৰিলে কি হ'ব 4x 1 টো ইফালে গলি হ'ব প্লাস সো 23 + 1 হ'ব 24 এটা x = কিমান হ'ব আমাৰ 6 আৰু y ৰ মান কি হ'ব y - 2 = 3 ঠিক আছে এতিয়া আমি কি পাম ইয়াৰ পৰা y ৰ মান y = 3 + 2 তাৰমানে কিমান পাম 5 সো এইটোৱে হ'ব আমাৰ কি x আৰু y ৰ মান তোমালোকে 2 3 আৰু 4 কৰি থবা সো নিয়ম কেইটা একেই সো এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো আলোচনা কৰিম সো 11 টোত কি দিয়া আছে সমান্তৰিকৰ দুটা বিপৰীত কোণৰ মাপ দিয়া আছে সো বাকি কোণ কেইটাৰ মাপ উলিয়াব দিছে সো যেহেতু জানো আমি সমান্তৰিকৰ বিপৰীত কোণ বিলাক সমান হেতু মই বাক্যটো লিখি নাথাকো তোমালোকে জানা সো যেহেতু জানো আমি কি লিখিব পাৰো যে 4x - 3 ডিগ্ৰী ইকুৱেল টু আমি কি লিখিব পাৰো 87 - x ডিগ্ৰী ঠিক আছে এইখিনি আমি লিখিব পাৰো যেহেতু বিপৰীত কোণবোৰ সমান তো তোমালোকৰ ওপৰত লিখিবা যে দিয়া আছে বিপৰীত কোণ দুটা এটো আৰু এটো লিখি লবা সো আমি জানা কথাখিনি লিখিলো এটা কি লিখিম 4x - 3 ইকুৱেল টু আমি কি লিখিম এটো 87 - x এইখিনি সলভ কৰিলে কি হ'ব 4x এই x টো ইফালে আহিলে হ'ব +x 3 টো ইফালে গলে হ'ব মাইনাস সো 87 মাইনাস তো মাইনাস কি হ'ব প্লাস মাইনাস টো ইফালে গলে প্লাস হ'ব ঠিক আছে সো এটো হ'ব আমাৰ কি 90 আৰু এটো হ'ব 5x সো ইয়াৰ পৰা আমি x ৰ মানটো কি পাম যে x ৰ মানটো পাম 90 হৰণ 5 সো x ৰ মান কিমান হ'ব 18 ঠিক আছে এতিয়া তোমালোকে বহাই দিয়া যে কোণ দুটা কি হ'ব 4x - 3 ঠিক আছে এতিয়া ইয়াতে বহাই দিয়া 4 * x ৰ মান পালো 18 - 3 তাৰপৰা কি লিখিব পাৰো 4 * 18 * 72 -3 সো আমি এর পৰা লিখিব পাৰো 69 যেটো ডিগ্ৰী চিন আছে ঠিক আছে আৰু এটা কি হ'ব আমাৰ 87 - x এটা তোমালোকে লিখা 87 - x মানে হ'ব 18
সো এখানে মাইনাস কৰা কিমান হ'ব 69 হ'ব সো আমি এই বিপৰীত কোণ দুটা পালো এতিয়া আমি জানো যে সমান্তৰিকৰ ওচৰা ওচৰি কোণ দুটা কি হ'ব 180 ডিগ্ৰী সো বাকিবোৰ কোণ যেহেতু লাগে সো ওচৰা ওচৰি কোণৰ মান কি হ'ব 180 ডিগ্ৰী সো বাকি কোণটো কিমান হ'ব যে ধৰিলো বাকি কোণটো আমি z ধৰিলো এটো এটা সমান্তৰিক সো এটো কোণ পালো 69 এটো কোণ পালো 69 ঠিক আছে এটা আমি এটো কোণ উলিয়াব লাগে এটো কোণ তোমালোকে ধৰা হলো a সো ইয়াৰ পৰা আমি কি জানিম যে আটাইবোৰ কোণ যেহেতু উলিয়াব দিছে সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে ওচৰা ওচৰি দুটা কোণৰ যোগফল 180 ডিগ্ৰী তাৰমানে আমি কি লিখিব পাৰো a plus 69 degree equal to 180 degree so a equal to কিমান হ'ব আমাৰ 180 degree minus 69 degree so minus কৰিলে কিমান হ'ব আমাৰ এটো 111 ডিগ্ৰী ঠিক আছে so বাকি কোণ কেইটা কি হ'ব 111 ডিগ্ৰী নাইবা এতে এৰ জাগাত লিখি দিব পাৰা যে আনটো কোণ আন দুটা বিপৰীত কোণ তেনেকৈ লিখি দিব ঠিক আছে এইটো হৈ গ'ল তোমালোকৰ 11 নম্বৰ সলভ সো তোমালোকে 12 টো কৰিবা ঠিক আছে 13 টো কৰিবা 14 টো কৰিবা এনেকৈ কৰিবা এটা তোমালোকৰ মই 16 টো কৰি দিছো সো নোৱাৰিলে বাকি মোক কবা মই কৰি দিম সো 16 টো কৰি দিছো চাবা যে এটা ৰম্বাসৰ কৰ্ণদৈৰ্ঘ্যৰ দৈৰ্ঘ্য দিয়া আছে যে এটা ৰম্বাসৰ কৰ্ণদৈৰ্ঘ্যৰ দৈৰ্ঘ্য দিয়া আছে কি আছে এডাল 8 এডাল 6 ৰম্বাসটোৰ কি উলিয়াব দিছে বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে ঠিক আছে এতিয়া চাবা অলপমান কথা কম মই এটো ৰম্বাস আমি কি কৈছিলো যে ৰম্বাসৰ বাহু দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ঠিক আছে লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে কি এটো কোণ 90 ডিগ্ৰী হ'ব আৰু কি হয় সমদ্বিখণ্ডিত হয় মানে কি ইডাল বাহু যদি 8 হয় সো ইয়াৰ পৰা একেলৈ কিমান হ'ব 4 হ'ব আৰু ইয়াৰ পৰা একেলৈ কিমান হ'ব আমাৰ 6 হ'ব আৰু 6 আছে তাৰ মানে কি হ'ব 3 হ'ব সো এইখিনি আমাৰ কি হ'ব 3 হ'ব ঠিক আছে এতিয়া তোমালোকে এটো নাম দি লোৱা a b c d এইখিনি কেনেকৈ ধৰিলো গম পালা নিশ্চয় আৰু এই মাজৰটো ধৰা অ ঠিক আছে মাজৰটো অ ধৰা এতিয়া ইয়াৰ পৰা আমি সলভ কৰিম এটো অ ধৰা এটো অ ঠিক আছে এটা আমি সলভ কৰিম চাবা যে ত্ৰিভুজ এ অ ডিৰ পৰা আমি যদি পাইথাগোৰাছৰ ফৰ্মুলাটো খাইতাম যে পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি পাওঁ কি পাম চাবা যেহেতু আমাক বাহুৰ সংখ্যা হেৰি লাগে না বাহুৰ মাপ লাগে সো এটো লাগব আমাক এডি লাগে সো এডি লাগাৰ কাৰণে আমি কি লম এই ত্ৰিভুজটো লম আৰু ইয়াৰ পৰা আমি এডিৰ ভ্যালু উলিয়াম এডি মানে কি হ'ব এটো কৰ্ণ হৈ আছে বা ত্ৰিভুজ সো এডি স্কয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰিম এ অ স্কয়াৰ প্লাস অ ডি স্কয়াৰ ঠিক আছে এতিয়া এ অ সমান কিমান হ'ব এ অ সমান হ'ব আমাৰ 4 স্কয়াৰ প্লাস অ ডি সমান হ'ব 3 স্কয়াৰ নিশ্চয় এইখিনি তোমালোকে ধৰিব পাৰিছা এতিয়া আমি এইখিনি সলভ কৰিম চাবা যে আমি কি পালো এ ডি স্কয়াৰ ইকুৱেল টু পালো 4 স্কয়াৰ প্লাস 3 স্কয়াৰ তাৰ মানে আমি কি পাম 16 প্লাস 9 তাৰ মানে পালো 25 therefore ad equal to আমাৰ কিমান হ'ব root over 25 so plus minus root over 25 তাৰ মানে কিমান হ'ব plus minus 5 so আমি মাইনাস মানটো নলও তাৰ মানে আলটিমেটলি কি হ'ব 5 so এতেকে ৰম্বাসটোৰ বাহুৰ দিক কিমান হ'ব যেহেতু AD সমান আমি AD সমান 5 পালো এতিয়া ৰম্বাসটোৰ বাহুৰ দিক কি হ'ব 5 হ'ব কাৰণ ৰম্বাসৰ আটাইবোৰ বাহু সমান গতিকে ৰম্বাসটোৰ বাহুৰ দিক কিমান হ'ব 5
ঠিক তেনেকৈ নেক্সটটোতো তোমালোকে কি কৰিবা, এইটো ফৰ্মুলাতে কৰিবা। নেক্সট 18টো তোমালোকে এইটো ফৰ্মুলাৰ দ্বাৰা কৰিব পাৰিবা। নেক্সট 19টো মই কৰি দিছোঁ তোমালোকক। চ' 19টো চাবা যে এটা বৰ্গৰ কৰ্ণৰ দিশ দিয়া আছে। চ' এটা বৰ্গ মই আঁকি লৈছোঁ। চ' এইটো এটা বৰ্গ, ঠিক আছে। ইয়াৰ কৰ্ণৰ দিশ দিয়া আছে, চ' ধৰা এইডাল কৰ্ণ। চ' ইয়াৰ কৰ্ণৰ দিশ দিয়া আছে tan√2 আৰু তাৰ বাহুৰ দিশ উলিয়াব লাগে। চ' আমি জানো যে বাহুৰ দিশ কিমান হ'ব, যে ইয়াৰ বাহুবিলাক যদি এইটো A ধৰোঁ, এইটো A হ'ব, এইটো A হ'ব, এইটো A হ'ব, ঠিক আছে। এতিয়া আমি বাহুৰ দিশ উলিয়াম, কাৰণ কিয় বৰ্গৰ আটাইবোৰ বাহু কি হয়, সমান হয়, ঠিক আছে। ইয়াৰ পৰা আমি কি লিখিম এতিয়া, যে পাইথাগোৰাছৰ সূত্ৰ মতে এইটো নাম দিলোঁ ABCD, ঠিক আছে। পাইথাগোৰাছৰ সূত্ৰ মতে যদি আমি এইটো ত্ৰিভুজ লওঁ ABCD ABC ত্ৰিভুজৰ পৰা আমি কি পাম, আমি যে AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, এইখিনি আমি পাম নে নাই, পাম, ঠিক আছে। এতিয়া মই ওপৰখিনি অলপ মোহাৰি দিছোঁ। চ' ইয়াৰ পৰা আমি কি পাম চাবা, চ' তোমালোকে ইয়াতে কি দিয়া আছে চাবা, ACৰ মান দিয়া আছে tan√2। চ' tan√2 হোল স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ মানে কি হ'ব, A স্কুৱেৰ প্লাছ BC স্কুৱেৰ মানে কি হ'ব, A স্কুৱেৰ। চ' এইটো মানে আমি কি বুলি ক'ব পাৰোঁ, tan স্কুৱেৰ মানে হ'ব 100 ইনটু √2 স্কুৱেৰ মানে হ'ব 2 ইকুৱেল টু এইটো মানে কি হ'ব 2A স্কুৱেৰ, ঠিক আছে। এতিয়া মই এইখিনিও মুছি দিছোঁ। এতিয়া আমি ইয়াৰ পৰা কি পাম চাবা, A স্কুৱেৰ ইকুৱেল টু 2 A স্কুৱেৰৰ লগত পূৰণ হৈ আছে, এইফালে হ'লে আহিলে কি হ'ব, হৰণ হ'ব, তাৰমানে থাকিব 100। দেয়াৰ ফৰ A ইকুৱেল টু কিমান হ'ব আমাৰ, √over প্লাছ মাইনাছ √over 100, তাৰমানে কিমান হ'ব, প্লাছ মাইনাছ 10। চ' যিহেতু আমাৰ নিগেটিভ নহয়, গতিকে ইয়াৰ মানটো হ'ব 10, ঠিক আছে। গতিকে বৰ্গটোৰ বাহুৰ দিশ হ'ব 10 চেণ্টিমিটাৰ। চ' এইটোৱে তোমালোকৰ অন্তিম প্ৰশ্ন আছিল, আৰু তোমালোকেও সঁচা মিছা কেইটা বাছি উলিয়াবা আৰু মোক হোমৱৰ্ক কৰি দিবা। চ' আজি তোমালোকৰ 4ৰ্থ চেপ্টাৰটো শেষ হ'ল। চ' বাকী নেক্সট ক্লাছত তোমালোকৰ নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম। চ' ইয়াৰ মাজতে যদি কিবা বুজি নোপোৱা থাকে মোক কৈ দিবা। চ' মই তোমালোকক নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।